অংকৰ শিক্ষকজন শ্ৰেণীত সোমাই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ক'লে, আজি মই তোমালোকক এটা অংক দিম। যিয়ে অংকটো শুদ্ধকৈ কৰিব পাৰিবা তেওঁকে মই এযোৰ জোতা দিম। শিক্ষকজনে অংকৰ প্ৰশ্নটো ব্লেকবোৰ্ডত লিখি দিলে। শ্ৰেণীৰ আটাইবোৰ ছাত্ৰ-ছাত্ৰীয়ে অংকটো শুদ্ধকৈ কৰিলে। শিক্ষকজনে তেতিয়া ক'লে, মই যিহেতু এযোৰ জোতা এজন ছাত্ৰক দিম বুলি কৈছিলোঁ, এতিয়া মই কাক দিম? গতিকে লটাৰীৰ সহায়ত বাছি উলিয়াও। যাৰ নাম ওলাব তেওঁৱে পাব জোতাযোৰ। এতিয়া তোমালোকে প্ৰত্যেকেই নিজৰ নিজৰ ৰোল নম্বৰ আৰু নামবোৰ সৰু সৰু কাগজত লিখি এই বাকচটোত ৰাখি দিয়া। শিক্ষকজনৰ কথামতেই ছাত্ৰ-ছাত্ৰীসকলে তাকেই কৰিলে। শিক্ষকজনে বাকচটো ভালকৈ জোকাৰি লৈ চকু দুটি মুদি টিকট এটা উলিয়াবলৈ ল'লে। টিকট এটা টানি উলিয়াই শিক্ষকজনে ক'লে, মই নামটো পঢ়োনে? সকলো ছাত্ৰ-ছাত্ৰীয়ে ক'লে, পঢ়ক ছাৰ। শিক্ষকজনে নামটো পঢ়িলে। ৰোল নম্বৰ 1 অভিজিত। সকলোৱে হাত চাপৰি মাৰি অভিজিতক অভিনন্দন জনালে। পৰৱৰ্তী দিনা শিক্ষকজনে এযোৰ জোতা লৈ আহিল। জোতাযোৰ সকলোৱে মিলি অভিজিতক পিন্ধাই দিলে। কমন ৰুমত শিক্ষকজনৰ চকুত চকুপানী দেখি আন শিক্ষকসকলে সুধিলে, ছাৰ আপোনাৰ চকুত চকুপানী কিয়? তেতিয়া শিক্ষকজনে ক'বলৈ ধৰিলে, মই এটা কঠিন সিদ্ধান্ত লৈছিলোঁ। শ্ৰেণীটোত একমাত্ৰ অভিজিতে জোতা বা চেণ্ডেল নিপিন্ধাকৈ স্কুললৈ আহে। সেয়ে মই ছাত্ৰ-ছাত্ৰীসকলক এটা অংক কৰিবলৈ দি কৈছিলোঁ যে যিয়ে অংকটো কৰিব পাৰিব তেওঁকেই মই এযোৰ জোতা দিম। অংকটো সকলো ছাত্ৰ-ছাত্ৰীয়ে কৰিব পাৰিলে। অতি আচৰিত হ'লোঁ তেতিয়া যেতিয়া দেখিলোঁ ছাত্ৰ-ছাত্ৰীসকলে লটাৰীৰ টিকটত নিজৰ নিজৰ নাম নিলিখি অভিজিত ৰোল নম্বৰ 1 বুলি লিখিছিল। সকলোৰে উদ্দেশ্য আছিল জোতাযোৰ অভিজিতেই পাওক। এনেধৰণৰ নীতি শিক্ষামূলক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।